নলবাৰীৰ বৰক্ষেত্ৰীশ্বৰত বিজেপিৰ জয় জয় ময়ময় অৱস্থা। নলবাৰী বৰক্ষেত্ৰীশ্বৰৰ সংখ্যালঘু লোকসকলো আকৰ্ষিত বিজেপিৰ প্ৰতি। বৰক্ষেত্ৰীশ্বৰত এতিয়া বিজেপিৰ জয় জয় ময়ময় অৱস্থা। বৰক্ষেত্ৰীশ্বৰত বিজেপি মিত্ৰজোঁটৰ জিলা পৰিষদৰ সমৰ্থিত প্ৰাৰ্থী আনোৰা খাতুন আৰু কাউন্সিলৰ মৰিয়ম নেছাৰ সমৰ্থনত ওলাই আহিছে শ শ সংখ্যালঘু লোক। সংখ্যালঘু লোকসকলেও নামি পৰিছে নিৰ্বাচনী প্ৰচাৰত। বিজেপি অসম প্ৰদেশৰ সংখ্যালঘু মৰ্চাৰ সাধাৰণ সম্পাদক মুস্তাকুদ্দিন আহমেদ, জিলা বিজেপি সংখ্যালঘু মৰ্চাৰ সভাপতি ছবিৰ আহমেদ, ৰাজ্যিক সংখ্যালঘু মৰ্চাৰ কাৰ্যনিৰ্বাহক সদস্য ৰুবুল আলী, জিলা সংখ্যালঘু মৰ্চাৰ উপ সভাপতি তমিজুদ্দিন আহমেদ, সামাজিক মাধ্যমৰ আহ্বায়ক মহবুবুৰ ৰহমানৰ নেতৃত্বত এটা বৃহৎ দলে চৰ অঞ্চলত প্ৰচাৰ অভিযান চলাই বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী জিলা পৰিষদৰ প্ৰাৰ্থী আনোৰা খাতুন আৰু কাউন্সিলৰ মৰিয়ম নেছাৰ সমৰ্থনত সংখ্যালঘু মৰ্চাৰ দলটোক সহযোগিতা আগবঢ়াই চৰ অঞ্চলৰ বিজেপিৰ জনপ্ৰিয় নেতা সোণা বৰালীকে ধৰি বহু সংখ্যক নেতা কৰ্মীয়ে নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি ভাষণ প্ৰসংগত বিজেপি অসম প্ৰদেশৰ সংখ্যালঘু মৰ্চাৰ সাধাৰণ সম্পাদক মুস্তাকুদ্দিন আহমেদে কয় যে সংখ্যালঘু ৰাজ্যৰ উন্নয়ন হ'ব লাগিলে বিজেপি দলৰ লগত থাকিব লাগিব। কংগ্ৰেছ দলে সদায় সংখ্যালঘু ৰাজ্যক ভোট বেংক হিচাপে ব্যৱহাৰ কৰি আহিছে বুলিও ভাষণত উল্লেখ কৰে। সংখ্যালঘু মৰ্চাৰ জিলা সভাপতি ছবিৰ আহমেদে কয়, আমি চৰ অঞ্চলৰ সংখ্যালঘু ৰাজ্যৰ উন্নয়নৰ ওপৰত অধিক গুৰুত্ব দিম, যাতে চৰ অঞ্চলৰ সংখ্যালঘু লোকসকল সকলো ক্ষেত্ৰতে আগবাঢ়ি যাব পাৰে। এই মানুহখিনিক প্ৰতিনিধিত্ব কৰাৰ কাৰণে মোক দলে জিলা সভাপতিৰ দায়িত্ব দিছে যে দলৰ যি কাম বা চৰকাৰৰ যি কাম সেইখিনি কথা আপোনালোকৰ ওচৰত আনিব পাৰোঁ আৰু আপোনালোকৰ সমস্যাখিনি আমি দল বা চৰকাৰৰ মজিয়াত দিব পাৰোঁ। তাৰ কাৰণে আমাক দলে এই দায়িত্বটো দিছে। মই এটাই কথা ক'ব বিচাৰোঁ যে আমাৰ 12টা জিলা পৰিষদ, নলবাৰী জিলাৰ 12টা জিলা পৰিষদ আৰু এই চৰ জিলা পৰিষদটো 100% মুছলিম প্ৰধান জিলা পৰিষদ আৰু এই জিলা পৰিষদটোৰ চকু এইবাৰ নলবাৰী জিলাৰ প্ৰতিজন নেতাৰ, আমাৰ নলবাৰী সমষ্টিৰ বিধায়ক মন্ত্ৰী জয়ন্ত মল্লবৰুৱা ডাঙৰীয়াৰ চকু আছে, চন্দ্ৰমোহন পাটোৱাৰী ছাৰৰ চকু আছে আৰু আপোনালোকৰ নেতা নাৰায়ণ দাৰৰ চকু আছে। গতিকে আমি আপোনালোকৰ ওচৰত এটি অনুৰোধ জনাম যে আপোনালোকে চৰ জিলা পৰিষদ বিপুল ভোটত আমাক উপহাৰ হিচাপে দিয়ক আৰু আমিও ভাৰতীয় জনতা পাৰ্টীয়ে আপোনালোকৰ ওচৰত সদায় থিয় দিম। যি ধৰণে আপোনালোকৰ কাৰণে থাকিব লাগিব, যি ধৰণে কাম কৰিব লাগে আগন্তুক দিনত সদায় থাকিম, এইখিনি ক'ব বিচাৰোঁ। গতিকে আপোনালোকে অহা 7 তাৰিখে আমাৰ প্ৰাৰ্থী আনোৰা খাতুন ডাঙৰীয়াক পদুম ফুলৰ ছবিত ভোট আমি আয়ুষ্মান কাৰ্ড দিছো নাই, আপোনালোকক দিছো নে নাই? গতিকে আপোনালোকৰ ঘৰত 5 লাখ টকা পৰি আছে, তাৰ লগত আমি কি দিছো আপোনালোকক 2 লাখ টকা আয়ুষ্মান কাৰ্ড এখন দিছো। 5-2-7 লাখ টকা আপোনালোকৰ ঘৰত কিন্তু কোনে দিছে? নৰেন্দ্ৰ মোদী ডাঙৰীয়াই দিছে, ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দিছে, বৰুণ ডেকাই দিছে। এই কথা কিন্তু আমি মনত ৰাখিব লাগিব। আজি আমাৰ ল'ৰা ছোৱালী যে স্কুলত পঢ়ে, আজি স্কুল কলেজত এখন কলেজত এডমিশ্যন ল'ব লাগিলে কিমান টকা লাগে? মিনিমাম 6,000-7,000 টকা লাগে। ফিজিকেল এডুকেশ্যন বিষয়ত ডিগ্ৰী পাঠ্যক্ৰমৰ কাৰণে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন শিক্ষানুষ্ঠান অভিৰুচি ইনষ্টিটিউট অৱ ফিজিকেল এডুকেশ্যন। 2 বছৰীয়া ফিজিকেল এডুকেশ্যনৰ BPEd পাঠ্যক্ৰম আৰু 4 বছৰীয়া BPES পাঠ্যক্ৰমৰ বাবে নামভৰ্তি চলি আছে। বিতংকৈ জানিবৰ বাবে আজি যোগাযোগ কৰক। যোগাযোগৰ নম্বৰসমূহ হৈছে 9435100098, 7002233540, 88765210998, ৱেবছাইট www.aipguwahati.in।